মাজত মাত্ৰ 2টা ঘণ্টা বাকী আৰু 2টা ঘণ্টাৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ইতিমধ্যে যোৰহাট বিমানবন্দৰত আহি উপস্থিত হ'ব আৰু তাৰ পাছতে পোনে পোনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত পদাৰ্পণ কৰিব আৰু নিশাটো ইয়াতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কটাব আৰু পুৱাৰ ভাগত যি ইয়াত কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব। বৃহৎ এক জনসভা আছে আৰু জনসভা সম্বোধন কৰিব। প্ৰায় 30,000 লোক ইয়াত উপস্থিত হ'ব আৰু 30,000 জনতাৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰিব। তাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে ইয়াত যি ভৱন নতুন ভৱন শুভ উদ্বোধন কৰিব। সমান্তৰালভাৱে কেইবাটাও শিলান্যাস কৰিব। বিশেষভাৱে তাত চৌহদৰ ভিতৰত যি আৰক্ষীৰ যি থকাৰ ব্যৱস্থা প্ৰশিক্ষণৰত আৰক্ষীৰ যি থকাৰ ব্যৱস্থা যি হোষ্টেল আৱাস গৃহ সেই আৱাস গৃহৰ যি শিলান্যাস সেই শিলান্যাস কৰিব। এনেকৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈছে আৰু তাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আইজললৈ উৰা মাৰিব। মই সহযোগে পৰিৱেশটো দেখুৱাব আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত এনেকৈ আৰক্ষীৰ নিষিদ্ধ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। চৌপাশ আৱৰি ৰাখিছে। আৰক্ষীয়ে ইয়াত কোনো ধৰণৰ যাতে বিশৃংখল পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবে সদা সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। এনেকৈ চৌহদ আৰক্ষীয়ে নিৰাপত্তাৰে কটকটীয়া কৰি তুলিছে। যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আহি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে আৰক্ষী তৎপৰতা দেখিবলৈ পোৱা গৈছে। এক নিশ্চিত নিৰাপত্তা গঢ়ি তুলিছে। চৌপাশে আৰক্ষীয়ে গিজগিজাই আছে। মাত্ৰ এটাই কথা, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী নিৰাপত্তাত যাতে কোনো ত্ৰুটি থাকিব নোৱাৰে, নিৰাপত্তাৰ খাতিৰত যাতে আৰক্ষী কোনো কাৰণে বিফল হ'ব নোৱাৰে, নিৰাপত্তাৰ খাতিৰত যাতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, ইয়াক লৈ আৰক্ষী সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল, আৰক্ষীৰ কনিষ্ঠ বলৰ পৰা উচ্চপদস্থ বিষয়াসকলে নিৰাপত্তাৰ খাতিৰত এক বিশেষ ব্যৱস্থা গঢ়ি তুলিছে। চৌপাশ কেৱল মাত্ৰ আৱৰি ৰাখিছে। সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সাংবাদিকে কোনো ধৰণৰ তাত প্ৰৱেশ কৰিব পৰা নাই বা সাংবাদিকক কোনো ধৰণৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।